নমো দামোদৰ হৰি মাধৱ কৃষ্ণ হৈছে আমি কাৰোবাক ধৰি লওক জ্ঞান দি পৰা গুণটো আমাৰ এতিয়ালৈকে অহা নাই আমি তথাপিতো দেউতাৰ পৰা যিটো পাইছোঁ তাকে অকণমান আপোনাক আগবঢ়াব পাৰোঁ আৰু অকণমান টানিলে আপোনাৰ এনেই হৈছে বৰ সুন্দৰে হৈছে আৰু অকণমান টানিব লাগিব চাগে আমি বিজ্ঞসকলৰ পৰা দেউতাৰ পৰা যি অকণমান পাইছিলোঁ তাকে আপোনালৈ আগবঢ়ালোঁ অতি সুন্দৰ প্ৰভু কৃষ্ণ অতি সুন্দৰ আমি চেষ্টা কৰিম দেউতা কৃষ্ণ আমি আহোঁ দেউতা গুলন্ত সুকে শুনা কহিব কৃষ্ণ আয়ু চৰিত এয়া মৰিল কংস তাৰ ভাৰ্যা গৈল বিধবা হৈ শুনিও পিতিকি কহিব মাইলন্ত কৃষ্ণে জৰা সন্ধে বুদ্ধি নয়াতি অতেশ খুহিনী আজয় পৰাতি বিহিল চতু ভীতি মথুৰা দেখি ভয়
সাঙ্গে চৰি সাগৰ সংকাশ দেখি পদাতি ৰাসতে কম্পিল হৃদয় ৰাম বুলিলা মাধৱে নিৰ্ভয় কৰিলা আলোচনা জ্ঞাতি কয়ানি কৃষ্ণৰ বাইকে হবে ভৈল বৈকুণ্ঠৰ পৰা নামিল ৰথ আইলয়স্তয় চক্ৰ মুখে কৃষ্ণক নমিলা আশীদাৰুকে ৰাম পৰিল লাংগল মুখল বাল কৰিলা দুভায়ে পাছে পয়ান ৰাম ৰথে চৰি কৃষ্ণ বেগে বজাইলা তৰ কৰি চক্ৰ সেনা ভগাইলা কৰি চক্ৰ সেনা ভগাইলা ৰাম কাটিলা ৰথ হস্তিপতি শুনিতে নদী পবহাইলা তয় কাটিলা ৰথ হস্তি পৰিচয় শুনিতে নদী পবহাইলা তয় ৰাম পৰম লীলায়ে চক্ৰ সংহৰি শুনিলা পাঞ্চ জন্য কৰে ধৰি পাছে বলো গুৰ অমৰ কৰি মাগধ ৰাজাক জীৱন্তে ধৰি ৰাম মাৰি বাক শান্ত উবাই সমূলি বাধিলা কৃষ্ণে আকৰা ৰাম কৃষ্ণৰ চৰণে
দহাই আপোনাক মাংসতি লৰিল সাজি দেখিল গয়া দুনাই মথুৰা যমুনা তীৰে ৰৈল ৰাজা কাঠ গৰ বান্ধি কণছিল ৰাতি নাচৈ গাঁৱৈ ৰংগে যত পদাতি মাধৱে পাছে কবে বাৰ্তা পাইলা দুনাই যুঁজিবাক মাগধ আইলা যদুগীৰ বনু আনিলা মাতি আলোচিলা কৃষ্ণে সমস্তে ৰাতি ৰাম আপোন সেনা তিনি ভাগ কৰি নিউজিলা হবে বীৰ কাৰণ গদপ বলো দাদাক পঠাইলা বাম পাছে যুঁজিবাক মোধব সাতকি অনেক দেখিল সেনাক দক্ষিণ পথে কতু সেনা লয়া কৃষ্ণে মুখে মাগধ ধাইলা ৰাম কৃষ্ণৰ কিংকৰে শংকৰে ভনে ৰাম বোলা হৰি হৰি সমস্ত জনে হৰি ৰাম ৰাম কৃষ্ণ কৃষ্ণ মাধৱ কৃষ্ণ 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 মহাকৃষ্ণ। মই পৰম শ্ৰদ্ধেয় শ্ৰীমন্ত শংকৰদেৱ নাম অমৃত সন্ধানী সত্ৰৰ উপস্থিত থকা সমূহ সত্ৰীয়া আইগপলৈ মোৰ কোটি কোটি ভক্তি ভৰা সেৱা নিবেদন জনাইছো। আপোনাৰ সমূহ পদৰণি সেৱা দিবৰ কাৰণে সেৱা ধৰি মোৰ অতিকৈ শ্ৰদ্ধাৰ পিতৃপূৰ্ণ শ্লোক দেউতালৈ ভক্তি ভৰা সেৱা নিবেদন জনাইছো। তেখেত য'তেই আছে
মনেৰে তেওঁলোকে সেৱা ধৰিছোঁ আৰু দেউতাই তাৰ পৰা আশীৰ্বাদ প্ৰদান কৰিবৰ কাৰণে দুহাই জনালোঁ। শ্ৰদ্ধাৰে ডেকা প্ৰভু জনালোঁ, ভক্তি ভৰা সেৱা নিবেদন জনালোঁ আমাক আশীৰ্বাদ প্ৰদান কৰিবৰ কাৰণে। আচাৰ্যক আইকে সন্মান জনাই আমাৰ সীমিত জ্ঞানে ঢুকি পোৱা এই জৰাখণ্ডৰ যুদ্ধৰ কিছু অধ্যয়ী আমি আমাৰ ভাৱেৰে ফলৰূপী কৰিবৰ কাৰণে আগবাঢ়িছোঁ। মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমাৰ গুৰুজনে ইমান সুন্দৰকৈ ঘোষা ৰচনা কৰিছে। আমাৰ প্ৰতিটো খনতে প্ৰভু আমি যে সাগৰখন পাৰ হ'ব পৰা নাই, প্ৰতিটো খন ইখোজৰ পৰা সিখোজ দিবলৈ আমাৰ ভয় লাগে। গতিকে প্ৰভুক আমি প্ৰাৰ্থনা জনাই থাকিব লাগিব উদ্ধাৰ কৰি লৈ যাবৰ কাৰণে। তেওঁৰ কৃপা অবিহনে আমি ইটো খোজৰ পৰা সিটো খোজ দিব পৰা শক্তি আমাৰ নাই, আৰু প্ৰতিটো খোজতে আমাৰ অপৰাধ হয়। খোজে প্ৰতি অপৰাধ বুলি কৰিলে, গতিকে সেইকাৰণে আপোনাক একান্ত সেৱক সেৱিকাই প্ৰভুৰ চৰণত এনেধৰণে ঘোষাৰ মাজেদি প্ৰাৰ্থনা জনাই সময় অতিক্ৰম কৰি নমো দামোদৰ কৰি নৃপনাথ উদ্ধাৰী। গতিকে সেই দামোদৰ তোমাক আমি নমস্কাৰ জনাইছোঁ। সেই হৰি তুমি আমি ভৱসাগৰখনৰ পৰা উদ্ধাৰ কৰি আমাক লৈ যোৱা প্ৰভু। সেই ভাৱেৰে যিসকল সিদ্ধাত্মাই প্ৰতিটো খনতে ভাবি থাকিব তেওঁলোকক ভগৱন্তৰ হাত পাতি আঙুলিত ধৰি পাৰ কৰাই দিব। গৰুখোজৰ দৰে 120টা বছৰ গৰু খোজটো পাৰ হ'বলৈ যেনেকৈ কোনো চিন্তা কৰিব নালাগে, গৰু খোজত গুৰুমুক্ত থাকে। আমি হেলাৰঙে এইটো খোজৰ পৰা সিটো খোজ অতিক্ৰম কৰিব পাৰোঁ, তাৰ মাজতে গৰু খোজ থাকি যায়। ঠিক তেনেকৈ 120 বছৰ কেনেকৈ পাৰ হৈ গ'ল একান্ত ভকতনীসকলে ক'ব নোৱাৰাকৈ সময় অতিক্ৰম কৰিব পাৰে। কাৰণ ভকতৰ সম্পৰ্কটো ভগৱন্তৰ লগত থাকে। প্ৰতিটো খনতে 1 ছেকেণ্ডলৈ 1 মিনিটলৈ নাপাহৰে বুলি আমাৰ আগত বহু কথা কীৰ্তনতে ওলাই আহিছে। আৰু 1 মিনিট চকুটো জপোৱা আৰু মেলা সময়কণ 1 মিনিট বুলি কয়। গতিকে সেই নিমিষতে যদি গোটেই আশ্চৰ্য বিভূতি কোনোবাই দিম বুলি ক'লেও তেওঁ ঈশ্বৰক নাপাহৰে। মানে ঈশ্বৰৰ একান্ত সেৱক সেৱিকাসকলে ইমান সম্পৰ্ক ৰক্ষা কৰি ৰাখে ভগৱন্তৰ লগত। বা যে কি নহওক, আপোনালোক অধ্যাত্মাসকললৈ ভক্তি ভৰা সেৱা জনাই আমাৰ পদে কি কৈছে তাৰ মাজলৈ আগবাঢ়িছোঁ। এতিয়া পৰীক্ষিতৰ আগত পুনৰ কৈছে, বুলন্তে শোকে শুনা পৰীক্ষিত কহিব কৃষ্ণৰ আৰু কৃষ্ণৰ চৰিত্ৰ সম্পৰ্কে, লীলা চৰিত্ৰ সম্পৰ্কে মই তোমাক কম, তুমি ভালকৈ শুনিবা বুলি শোকে পৰীক্ষিতৰ আগত কৈছে। আৰু ইতিমধ্যে কৈছে, মৰিলে কংস তাৰ ভাজ্যৰো পিতৃ গৃহগুৰি বিধৱা হ'ল। ইতিমধ্যে কংস মৃত্যু হ'ল। কংসৰ দুগৰাকী ভাৰ্যা আছিলে, সেই ভাৰ্যা দুগৰাকী বিধৱা হ'ল। সেইকাৰণে তেওঁলোকে পিতৃগৃহলৈ বুলি যাত্ৰা কৰিলে দুয়োগৰাকী। কাৰণ একে ঘৰৰ পৰা বিয়া কৰাইছিল। জৰাখণ্ডৰ জীয়েক কংসই বিয়া কৰা দুয়োগৰাকী হৈছে জৰাখণ্ডৰ জীয়েক। গতিকে জৰাখণ্ডৰ গৃহলৈ গৈছে। শুনিও পিতৃ কি কহিব, আমি মাৰিলন্ত কৃষ্ণে আমাকো স্বামী, আমাৰ স্বামী। পোনপটীয়াকৈ তেওঁলোকে পিতৃক আপত্তি দিছেগৈ যে আমাৰ স্বামী কৃষ্ণই মাৰিলে দেউতা। কিন্তু দেউতাকৰ কি অৱস্থা হ'ব? বিধৱা বগা সাজ পিন্ধা ছোৱালী দুগৰাকী যেতিয়া ঘৰলৈ আহিছে, দেউতাকৰ হৃদয়খন কেনেকুৱা লাগিব? আমাৰো কোনো বাপ আইসকলে নিজৰ কন্যাসকলক বিধৱা হোৱাটো কাহানিও নিবিচাৰে। সদায় মহা আনন্দৰে বাস কৰক, পিতৃ মাতৃয়ে আশীৰ্বাদ দিয়ে। গতিকে এনেকুৱা অৱস্থাত যেতিয়া বিধৱা কন্যা দুটিক দেখিছে জৰাখণ্ডে দেখাৰ লগে লগে জৰাখণ্ডৰ কি হৈছে শোকে পৰীক্ষিতৰ আগত কৈছে। শুনি জৰাখণ্ডে কুধিল ৰাতি 2300 অক্ষহীনী সাজি প্ৰজাতি। লগালগ দেৰি কৰিবলৈ সময় নাই। জৰাখণ্ডৰ খং উঠি গ'ল ক্ৰোধত, কাৰণ তেওঁ মহাবীৰ এজন সম্ৰাট হয়। 2300 অক্ষহীনী প্ৰজাতি সেনা সাজি ল'লে আৰু সাজি ৰৈ থকা নাই। পোনপটীয়াকৈ
বেৰিল চতু ভীতি মথুৰাত দেখি ভয় ভৈল যাদৱ জাত। গোটেই মথুৰাখনকে বেৰি পেলালে এই খহিনী সেনালৈ গৈছে। চাৰু দিশত জৰাসন্ধই বেৰি দিয়ে। আৰু জৰাসন্ধৰ সম্পৰ্কে ভগৱন্ত কৃষ্ণই ভালকৈ জানে। আপোনাৰ সমূহ ভাগৱতত জৰাসন্ধৰ সম্পৰ্কে আপোনালোকে পাইছে, একাদশতে আছে। জৰাসন্ধ এজন মহাবীৰ, এজন সম্ৰাট। মই ইয়াৰ মাজতে অকণমান জৰাসন্ধৰ সম্পৰ্কে মনত পৰিছে আপোনালোকলৈ আগবঢ়াব বিচাৰিছো। জৰাসন্ধ বৃহদত নামৰ এজন ৰজাৰ পুত্ৰ আছিল। আৰু সেই বৃহদতে কাশী ৰজাৰ দুগৰাকী যমজ কন্যা বিয়া কৰাইছিল। কাশী ৰজাৰ জীয়েকক বিয়া কৰাইছিল যমজ কন্যা দুইগৰাকী। মহা আনন্দৰে দিনবিলাক পাৰ হৈছে, যৌৱনকাল পাৰ হৈ গৈছে, কিন্তু সতি সন্ততি নাই। বৃহদৰ মহা চিন্তা যে মই দুগৰাকী ভাৰ্যা ইমান ভাল পাওঁ, আৰু দুয়োগৰাকীক ৰাজসিংহাসনত সোঁৱে বাওঁ বহুৱাই, সোঁ চাইডত ডাঙৰগৰাকী, বাওঁ চাইডত সৰুগৰাকী, মহা আনন্দৰে দিন অতিবাহিত কৰি থাকে বৃহদতে। শেষত বৃহদতে এদিন তেওঁ সুমংগল হ'ল, তেওঁ কামনা পূৰ্ণ হ'ব ঈশ্বৰৰ ইচ্ছাই। গৌতম ঋষিৰ পুত্ৰ কৌশিক ঋষি, মহা তেজস্বী তেওঁ, আহি জৰাখণ্ডৰ ৰাজ্যত জৰাখণ্ডৰ বাগিচাতেই বহি আছে। এই কথাটো গম পোৱাৰ লগে লগে বৃহদত আৰু বৃহদৰ পত্নীৰ সৈতে গৈ কৌশিক ঋষিক সেৱা প্ৰণাম জনালে, শ্ৰদ্ধা ভক্তি কৰিলে, গৃহলৈ আনি হাউলিলৈ মাতি আনি সন্মান যাচি উচ্চাগল আবেদন জনালে। আৰু কৌশিক মুনি আগত তেওঁলোকৰ সতি সন্ততি নাই কথাষাৰো জনালে। ইতিমধ্যে কৌশিক মুনি যিডাল গছৰ শিপাত বহি আছিলে, সেই গছডাল আম গছ আছিলে। শেষত ওপৰলৈ চালে এটা শিখৰত পকা আম আছে। আৰু ইতিমধ্যে সেই পকা আমটো খাবৰ কাৰণে শুক্ল পক্ষীয়ে চেষ্টা কৰোঁতে আমটো আহি পিনি কৌশিক ঋষিৰ কোলাতে পৰিল। আৰু কৌশিক ঋষিয়ে সেই আমটোকে ৰজাক ক'লে, সেই ৰাজন বৃহদত, তুমি এই আমটো তোমাৰ পত্নীক খুৱাই দিবা, তুমি এটা পুত্ৰ মোক দেখিবা। আৰু ইতিমধ্যে বৃহদতে ঘৰলৈ আহিলে। এতিয়া বৃহদতৰ দুগৰাকী পত্নী, গতিকে দুয়োগৰাকী সমানে তেওঁ ভাল পায়। গতিকে সেই আম ফলটোকে দুভাগ কৰি দুয়োকে খাবৰ কাৰণে উপদেশ দিলে। আৰু দুয়োগৰাকীয়ে দুফাল কৰি পেলাই সেই আমটো খাই দিলে। আৰু ইতিমধ্যে মাহেকীয়া বন্ধ হ'ল। 10 দিন পূৰ্ণ হোৱাৰ লগে লগে তেওঁলোকে প্ৰসৱ কৰিলে এফাল এফাল শিশু। ইগৰাকীও এফাল শিশু প্ৰসৱ কৰিছে, সিগৰাকীও এফাল শিশু প্ৰসৱ কৰিছে। গতিকে তাকে দেখি অমংগলীয়া যে অতি সতি সন্ততি নাছিলে ভালেই কথা, কিন্তু এইবিলাক কি হৈছে কাইলৈ প্ৰজাসকলে গম পালে, ডা ডাঙৰীয়াসকলে গম পালে আমাক কুলক্ষণী বুলি ক'ব। গতিকে ৰজাই ক'লে যে এইবিলাক, ৰাণীসকলে ক'লে এওঁলোক দি পেলাই দিয়া পিটনি পিছফালে কচুৱনি, য'ত আমাৰ লেতেৰা বস্তু পৰি থাকে, আচুতীয়া জেগা কচুৱনি, তেনেকুৱাত পেলাই দিবলৈ ক'লে। আৰু ইতিমধ্যে পেলাই দিয়াৰ পাছত জৰা নামৰ এগৰাকী ৰাক্ষসীয়ে পিটনি বেয়া বস্তুবিলাক খাই থাকে, লোভীৰে তেওঁৰ জীৱন। গতিকে সেই জৰা ৰাক্ষসীয়ে গৈ বিচাৰি সেই দুইফাল শিশুক যেতিয়া দেখিলে, আৰু সেই দুইফাল শিশুক যেতিয়া লগ লগাই দিলে, এটি শিশুলৈ পৰিণত হৈ গ'ল, পূৰ্ণ শিশু। আৰু সেই শিশুটিক পাই আনন্দ সীমা নাই জৰা ৰাক্ষসী। আৰু জৰা ৰাক্ষসীয়ে ভাবিলে আমাৰ ৰাজ্যৰ ৰজাৰ পুত্ৰ নাই, গতিকে ৰাণীসকলে এনেকুৱা হোৱাৰ কাৰণে এইটো কৰিলে।
গতিকে মই পুত্ৰটি ৰজাক দি দিওঁ বুলি পুত্ৰক গৈ লৈ ৰজাৰ হাতত অৰ্পণ কৰিলে। আৰু ৰজাই বৰ আনন্দত সীমা নাই, ৰাণী সকলো আনন্দত সীমা নাই। আৰু গোটেই কাহিনীটো কোৱাৰ পাছত ৰজাই জৰাক নানা উপহাৰ প্ৰদান কৰিলে আৰু উপহাৰ প্ৰদান কৰি পঠাই দিলে আৰু সেই জৰাসন্ধ। গতিকে ইয়াত মহাশক্তি আছে। গতিকে মহাশক্তি সম্পন্ন সেই জৰাখণ্ডৰ ঈশ্বৰ ইচ্ছাই পৃথিৱীলৈ আহিছে। কাৰণ জৰাখণ্ডৰ বধ আগতেই আঁচনি ভগৱন্তৰ এইবোৰ চব লীলা। কোন কেতিয়া মৃত্যু হ'ব, কোন কেতিয়া জন্ম হ'ব, আপোনাৰ মোৰ কেতিয়া মৃত্যু হ'ব এইবোৰ লিখা আছে। ভগৱন্তৰ যিখন সত্য যুগৰ নাটক, টাটা যুগৰ নাটক, দাপৰ যুগৰ নাটক, কলি যুগৰ নাটক, 4খন নাটক ভগৱন্ত কৃষ্ণই নিজে ৰচনা কৰা। গতিকে তাত কোনে কি বচন ল'ব, সকলোবিলাক, কাৰ কেতিয়া মৃত্যু হ'ব, কাৰ কেতিয়া জন্ম হ'ব, কোনে কেনেকুৱা ঘাত প্ৰতিঘাত পাব, সকলোবিলাক এইবিলাক আৰব্ধ কৰ্মফল বুলি কয়। নাটকত যিটো লেখা আছে সেইমতেই হৈ যায়। গতিকে এতিয়া তেনেকুৱা এজন মহাবীৰ মহাসম্ৰাটে 23,000 সেনালৈ যেতিয়া মথুৰাত চাৰিও দিশত বেৰি ধৰিলে, গোটেই যাদৱ বংশটোৱে ভয় খালে। আৰু নৰনাৰীসকলে কি কৰিছে, নৰনাৰীগণৰ আখি লৰি সেনাৰ সাৱে ৰণ চন্দে চৰি। সেনাসকলক সেই গড়বিলাকৰ পৰা ওখ গড়বিলাক, যেতিয়া ডেৰবিলাক ৱালবিলাক আমাৰ যদি বাউণ্ডেৰী ৱাল থাকে তেনেকুৱাবিলাকত উঠি উঠি সেই 23,000 সৈন্য দেখা পায় তেওঁলোকক চাইছে প্ৰজাসকলে ভয়তে। আৰু দেখি তেওঁলোকে মনৰ ভাৱ প্ৰকাশ কৰিছে। সাগৰৰ সংকাশত দেখি প্ৰজাতি সাগৰৰ দৰে আহিছে, নদ নদী পুখুৰী নিচিনা পোৱা নাই, সাগৰৰ দৰে সৈন্য সামান্ত। ৰাসতে কম্পিল হৃদয়তি, তেওঁলোকক দেখাৰ লগে লগে হৃদয় কঁপি উঠিলে, বুকু ধপ 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 ধপকে মাৰিবলৈ ধৰিলে। গোটেই যাদৱ বংশৰ নৰনাৰীসকলৰ, মথুৰাৰ নৰনাৰীসকলৰ। এতিয়া ভগৱন্ত কৃষ্ণ আৰু বলোৰামৰ দায়িত্ব আহি গ'ল। কি কৈছে, খুব মনে পৰীক্ষিতক বুজাব চিধাইছে, বুঢ়ীয়াৰ মাধৱে নিৰ্ভয় বাণী, কৃষ্ণই নিৰ্ভয় বাণী দিলে, তোমালোকে ভয় নাখাবা। কৰিলা আলোচক জ্ঞাতিক আনি তেওঁৰ মূল বিষয়ববীয়াসকলক মাতি আনিলে আৰু আলোচনা কৰিলে। আৰু আলোচনা কৰাৰ পিছত কৃষ্ণৰ বাক্যে সবে বহিলে সস্য। ভগৱন্ত কৃষ্ণৰ বাক্য শুনাৰ লগে লগে সকলো ভয় দূৰ হ'ল। ভয় দূৰ হোৱাৰ পাছত ইয়াত এটা বৰ ডাঙৰ পৃথিৱীত নহ'বলগীয়া নেদেখা নুশুনা কাণ্ড এটা হ'ব। বৈকুণ্ঠৰ পৰা নামিল ৰথ। ভগৱন্ত কৃষ্ণই জৰাখণ্ডৰ কাৰণে বৈকুণ্ঠৰ পৰা ৰথ অনাবলগীয়া হ'ল। তেওঁ কিমান বীৰ, কিমান শক্তি। আৰু সেই ৰথত আইল চক্ৰ প্ৰমুখে অস্ত্ৰবিলাকো আহিছে, চক্ৰ আহিছে, আৰু সকলোবিলাকে মূৰ্তিমন্ত হৈ আহিছে। কৃষ্ণক নমিলে 80 দাৰুকে, দাৰুকো আহিছে লগত। কাৰণ বৈকুণ্ঠৰ পৰা দাৰুক আহিলে আৰু শেষত দাৰুক যাবগৈ নোৱাৰিলে। কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ পিছতে দাৰুক থাকি যাবলগীয়া হ'ল। গতিকে দাৰুক পৃথিৱীলৈ নামি অহা ভগৱন্ত কৃষ্ণ যেনেকৈ পৃথিৱীলৈ আহিছিলে, ঠিক তেনেকৈ দাৰুকো পৃথিৱীলৈ এই জৰাখণ্ডৰ প্ৰথম আক্ৰমণতে তেওঁ আহিবলগীয়া হ'ল। কাৰণ ভগৱন্তই আহ্বান জনালে। আৰু লগত আহিল পৰিল নাঙল মুখল বান, কৰিলা দুভায়ে পাছে প্ৰয়াণ। বলোৰামৰ কাৰণে নাঙল আহিলে, মুখল আহিলে, বান আহিলে, আৰু সকলো অস্ত্ৰ শস্ত্ৰ লৈ কৃষ্ণ আৰু বলোৰামে গমন কৰিলে যুদ্ধ লৈ বুলি। ৰথে চৰি কৃষ্ণে বেগে বজাইল, সৰ কৰি শত্ৰু সেনা ভঙাইল। আৰু সেই বৈকুণ্ঠৰ পৰা অহা ৰথত ভগৱন্ত কৃষ্ণই খুব খৰ কৰি বেগে বজাইল, বাহিৰলৈ গুচি গ'ল আৰু খৰ কৰি শত্ৰু সেনাসকলক ভঙাইলে। সেই শত্ৰু যিমান সাগৰৰ সদৃশ শত্ৰু আছিলে তেওঁলোকৰ সকলোবিলাক ছিন্ন ভিন্ন হোৱাকৈ ৰথ তেওঁ প্ৰসাৰ কৰিলে আৰু চব ভাগি যেনি তেনি পলাবলৈ আৰম্ভ কৰিলে।
কাটিলৰ ৰথৰ ষষ্ঠি ছয় ৰথবিলাক কাটি পেলালে আৰু ষষ্ঠিবিলাক যিমান আহিলে তেওঁলোকৰ যিটো পথেৰে আহে একেটা পতিতে আহে, গতিকে প্ৰতিটো বোম নিচিনা সেইবিলাক আপোনালোকে জানে ক্ৰমান্বয়ে চাবলৈ কৈছে যে এনেকুৱা শৰত ভীষণ জুই জ্বলি যায়, ধোঁৱা হৈ যায়, তেনেকুৱা অস্ত্ৰ প্ৰহাৰ কৰিছে ভগৱন্ত কৃষ্ণই আৰু তেওঁলোকৰ গোটেই চেদেলি ভেদেলি হৈ পৰিছে। আৰু ইয়াত লিখিছে শুনিতে নদী প্ৰৱসাৰিলা তই, তেজৰ নদী বৈ গৈছে, কোটি কোটি সৈন্য তেজৰ নদী বৈ গৈছে বুলি কৈছে। কাৰণ কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মালিকে যুদ্ধ কৰিছে, অস্ত্ৰ ধৰিছে। পৰম লীলাই শত্ৰু সংহৰি ফুংকিল পাঞ্চজন্য কৰে ধৰি, শত্ৰুবিলাক সংহাৰ কৰিলে আৰু পাঞ্চজন্য ফুকিলে। পাছে বলু ঘূৰ সমৰ কৰি মাগধ ৰাজাক জীৱনকে ধৰি, বলুৰামো ঘূৰ সমৰ যুদ্ধ কৰি কৰি শেষত মাগধক ধৰি পেলালে। মাৰিবাক শান্ত কোবাই সমলি বান্ধিলে কৃষ্ণে আকৌ ৰেখা বুলি। বলুৰামে মাৰি পেলাবলৈকে লৈছিলে কোবাই, কিন্তু কৃষ্ণে বাধা দিলে, দাদা তুমি নামাৰিবা। কৃষ্ণৰ বচনে ৰাখিল কণ্ঠ, দেশকো পাছে গৈলে জৰাখণ্ড। কৃষ্ণৰ কথাত জৰাখণ্ড বধ নকৰিলে, এৰি দিলে আৰু জৰাখণ্ডে ওলাই গৈ সেই ৰাজ্যৰ মথুৰাৰ পৰা গুচি গ'ল নিজৰ দেশলৈ। এতিয়া গৈ তেওঁ শান্তি নাই, নজাই নোপোহাই কৃষ্ণটো সাৰি আনি লেক ৰাজা হব সাংনাৰী। তাত গৈ তেওঁ নজাই নোপোৱাই দিন ৰাতিবিলাক এটা এটা যুগৰ দৰে গৈছে আৰু লগালগ তেওঁ সম্ৰাট কাৰণে অন্য কৰ্তলীয়া ৰজাবিলাকক মাতি আনিলে, সকলোকে মাতি আনিলে আৰু দহাই আপোনাকো মাসতিনি ৰহিল সাবিতেশ্ব। আকৌ 3 মাহৰ পিছত পুনৰ মথুৰা আক্ৰমণ। 3 মাহৰ পিছতে তেওঁ জৰাখণ্ডে পুনৰ সৈন্য ওলাই আকৌ আক্ৰমণ কৰিব। সেই ভাৱেৰে তেওঁ মথুৰালৈ গমন কৰিলে। বেৰিল গৈয়া মথুৰা দুনাই মথুৰাকো, যমুনাৰ তীৰে লৈ ল ৰাজাৰ ডাকো। চাৰিও দিশত মথুৰাখন বেৰি পেলালে আৰু যমুনাৰ পাৰতে তম্বু তৰিলে। তেওঁলোকে ৰাতিটো কটাব, ৰাতিপুৱা আক্ৰমণ কৰিব, এইটোৱে তেওঁলোকৰ আঁচনি, এইটোৱে তেওঁলোকৰ প্লেন। কিন্তু ভগৱন্ত কৃষ্ণ সাতনো বাৰু কেনেকৈ পাৰিব? কাৰণ জৰাখণ্ড সিটো তেওঁৱে আছে। জৰাখণ্ডৰ যিমানবিলাক হৈছে সকলোখিনি ভাৱৰ ভগৱন্ত কৃষ্ণই গমেই পাই থাকে। দণ্ডধৰ হিচাপে আপোনাৰ মোৰ হিয়াত আপোনাৰ মোৰ মনত কি কি ভাৱ হৈছে সেইখিনি দণ্ডধৰ হৈ থাকে আৰু য'ত আছে কেমেৰা লগাই থৈছে খবৰ তেওঁ পাই থাকে। ঠিক তেনেকৈ ভগৱন্ত কৃষ্ণই জৰাখণ্ড মথুৰাখন পুনৰ দিছে, যমুনাৰ পাৰত তেওঁলোকে শিৱ পাতি আছে, এই কথাটো গম পালে। গম পোৱাৰ লগে লগে আমাৰ ভগৱন্ত কৃষ্ণই কিমান কূটনীতি, এইবিলাক ৰাজনীতি, যুদ্ধ নীতিত কূটনীতিও থাকিব লাগে। গতিকে সেইবিলাক আমালৈ দেখুৱাই গৈছে। এইবিলাককে চাই আমাৰ ভাৰতবৰ্ষই সৈন্য সামন্ত এতিয়া অন্যান্য দেশক লগত, আমাৰ পাকিস্তানৰ লগত বিশেষকৈ, যে এই ভাগৱতৰ পৰা আমাৰ ভগৱন্ত কৃষ্ণই কেনেকৈ যুদ্ধবিলাক কৰে আৰু প্ৰতিখন যুদ্ধতে জয়ী হয়, এই গোটেই পদ্ধতিটো আমাৰ এতিয়া ভাৰতীয় সেনাই গ্ৰহণ কৰিছে আৰু সেইমতেদি তেওঁলোক আগবাঢ়িছে। এতিয়া কাঠক গড় বান্ধি বছিল ৰাতি, নাচৈ গাৱৈ ৰংগে যত প্ৰজাতি। তাতে শিবিৰ পাতি তেওঁলোকে ৰাতিটো নাচ বাগ কৰি পঢ়া আনন্দ সুৰাপান কৰি ৰাতিটো কটাবৰ কাৰণে চেষ্টা কৰিছে। কিন্তু মাধৱে পাছে সবেই বাৰ্তা পাইল, দুনাই মাধৱ ভগৱন্ত কৃষ্ণই গম পাই গ'ল, গুপ্তচৰসকলেও খবৰ দিলে আৰু দিয়াৰ লগে লগে যে মাগধে জৰাখণ্ডে পুনৰ আক্ৰমণ কৰিবলৈ আহিলে, এই কথাটো গম পালে। গম পোৱাৰ লগে লগে ৰাতিৰ ভিতৰতে খন্তেকৰ ভিতৰতে কি কৰিলে, যদু বিৰগণ আনিল মাতি, যিমানবিলাক যদুৰ মহাবীৰ আছিলে যাদৱ বংশৰ সকলোকে মতাই আনিলে ভগৱন্ত কৃষ্ণই খন্তেকৰ ভিতৰতে আৰু আলোচনা কৰিলে। আলোচনাটো কৃষ্ণ সমস্ত ৰাতিটো আলোচনা কৰিছে কি কৰিলে, কেনেধৰণে আমি এই সময়ত ৰাখিব পাৰো, আমি শত্ৰুক পৰাস্ত কৰিব পাৰো, তাৰ আঁচনি তৈয়াৰ কৰিলে। এতিয়া আঁচনিত কৰিছে আপোনাৰ সেনা 3 ভাগত, নিজৰ সেনা 3 ভাগ কৰি পেলাব।
কাৰণ 3খন দুৱাৰ আছে মথুৰালৈ গমন কৰা মূল দুৱাৰ। গতিকে 3খন দুৱাৰত 3 ভাগ হেঙা কৰিলে কেনেকৈ আক্ৰমণ কৰিব তাৰ আঁচনি তৈয়াৰ কৰিলে। এইবিলাক সবে বিৰক আৰু দায়িত্ব প্ৰদান কৰিলে। হাৰণ গদক বলু দদাক পঠাইলে বাম পাশে বুজিবাক। হাৰণ গদক আৰু বলু এই 3জনক মুখ্য সেনাপতি পাতি সৈন্যৰ অধিকাৰী পাতি উত্তৰ দিশৰ লৈ তেওঁলোকক যাবৰ কাৰণে আজ্ঞা কৰিলে কৃষ্ণই। বাওঁ পাশে মানে উত্তৰ দিশত। উদ্ধৱ সাত্যকী অনেক ৰথে বেৰিৰা সেনাক দক্ষিণ পথে। উদ্ধৱ আৰু সাত্যকীক দায়িত্ব দিলে তোমালোকে দক্ষিণ পথেদি আক্ৰমণ কৰিবা। এতিয়া উত্তৰ আৰু দক্ষিণ 3টা পথেদি আক্ৰমণ কৰিব লাগিব। গতিকে উত্তৰ আৰু দক্ষিণ হৈ গৈছে। পূব দিশত কোন কোন থাকিব তাকো এটি ৰাখিছে। কটু সেনা গৈ কৃষ্ণে আটুপে সমুখে মাধৱক ধাইলে কোপে। এতিয়া সমুখ ভাগত ভগৱন্ত কৃষ্ণ আৰু মাধৱক গৈ আক্ৰমণ কৰিলে। তাকে এতিয়া কৃষ্ণ কিংকৰে শংকৰে ভনে বোলা হৰি হৰি সমস্ত জনে। এতিয়া ভগৱন্ত কৃষ্ণই ইমান সুন্দৰকৈ লীলা কৰি থৈ গ'ল। জৰাসন্ধক এবাৰ এৰি দিছে, কাৰণ তেওঁৰ লক্ষ্য উদ্দেশ্য বহুত দুষ্টক দমন শান্তক পালন। কাৰণ জৰাসন্ধক মাৰি পেলালে পুনৰ এই যিখিনি ক্ষত্ৰিয় পুনৰ অসুৰ দণ্ডুৰ কাম ক্ৰোধ লোভী যিমানবিলাক লোক আছে সকলক বিচাৰি বিচাৰি পৰশুৰামে বিচাৰি পাঠ কৰিছিলে কৰিবাৰ। কিন্তু ভগৱন্ত কৃষ্ণই চবে তেওঁ সকলোকে যুদ্ধ সাজেৰে আগবঢ়াই আনি তেওঁৰ একেবাৰে কাষতে তেওঁ পাই সকলোকে নিধন কৰিব সুবিধা লৈছে। সেইকাৰণে জৰাসন্ধক বাৰে বাৰে এৰি দিছে। আৰু জৰাসন্ধৰ এই দাপৰ যুগৰ নাটকখনত ভীমৰ হাতত মৃত্যু আছে। গতিকে এইটো লেখা আছে। গতিকে সেইমতে যি তালৈ সময়ৰ কাৰণে ৰৈ থাকিবলগীয়া হয়। সেইকাৰণে বলুক মাৰিবলৈ মানা কৰে। এতিয়া পুনৰ এই সকলো ৰাতিৰ ভিতৰতে তেওঁলোকে আক্ৰমণ কৰি ৰাতিপুৱালৈ সকলো মাধৱক হেৰুৱাব। কাইলৈ এইখিনি কথা ওলাব। আমাৰ যি নহওক আপোনাহঁত মহাভাগ্যৱান মহাসন্ত মহাভাগৱত ৰূপী আৰু আপোনাৰ খবৰ দৰে শুদ্ধাত্মাক আমি আহি লগ পালো এই ঘোৰ কলিযুগত। তেনেও চাবই নোৱাৰি। সকলোৱে কেৱল মাত্ৰ মহাপাপ প্ৰদূষণ তাৰ মাজত আপোনাৰ মোৰ জন্ম। জ্ঞানী সমাজে প্ৰশংসা কৰা এটা যুগ। আমাৰ মুখত নাম আছে। আমি কৃষ্ণৰ আশ্ৰয়ত আছো। প্ৰতিটো ক্ষণতে কৃষ্ণক আমি সংসাৰ হাতৰখন পাৰ কৰাবৰ কাৰণে প্ৰাৰ্থনা জনাই থাকো। আনকি নামো ল'ব পৰা শক্তি আমি নিজলৈ লোৱা নাই। ভগৱন্ত কৃষ্ণৰ কৃপাতহে ৰামকৃষ্ণ ক'ব পাৰিছো। ভগৱন্ত কৃপাতহে খাব পাৰিছো। ভগৱন্ত কৃষ্ণৰ কৃপাতহে পাথৰলৈ যাব পাৰিম। ভগৱন্ত কৃষ্ণৰ কৃপা হ'লেহে মই নামলৈ যাব পাৰিম। আৰু ভগৱন্ত কৃপা হ'লেহে মই নামৰ পৰা ঘৰলৈ ঘূৰি আহিব পাৰিম। গতিকে এনেকুৱা সকলোবিলাক ভগৱন্তক আমি অৰ্পণা কৰি দিলো। কাৰিবাৰীক মন অৰ্পণা কৰি দিলো। আমি আমাৰ নিজৰ বুলি একো আমাৰ ইচ্ছা নাইকিয়া কৰি পেলালো যে প্ৰভু আমি তোমাক বিক্ৰয় গলো। তুমি যি ক'বা তাকে আমি পালন মানিম। স্বামী নাম নেৰু আৰু স্বৰ্গ তোমাৰ দূৰ কৰা সংসাৰ নিকাৰ। গতিকে ভগৱন্ত কৃষ্ণই আমাৰ সংসাৰ নিকাৰ আঁতৰাই আমাৰ আঙুলিত ধৰি আমাৰ ভৱসাগৰ পাৰ কৰাই দিব। তেওঁ কথা দি থৈছে ভকতক কৃপা কৰিব লাগে। এইটো কৃষ্ণৰ স্বভাৱ। তেনেকুৱা এজন কৰোণা সাগৰ, কৃপাৰ সাগৰ, দয়াৰ সাগৰ। তেওঁ সদানন্দ চিদানন্দ ভগৱান কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মালিক। তাৰ সমস্ত চাৰিমুঠি জীৱই ভগৱান। তেওঁ ভালৰো ভগৱান বেয়াৰো ভগৱান। সবাকো তেওঁ চৈতন্য শক্তি প্ৰদান কৰি আছে। ইমানখিনি তত্ত্ব জনাৰ পাছত এতিয়া আমাৰ আৰু চিন্তা কৰিবলগীয়া শেষ নাই। আমাৰ দেউতাই সদায় কৈ থাকে যে আমি ইতিমধ্যে ৰহস্যলৈ আহিছো। আৰু যদি আমি ৰহস্যলৈ আহিছো বুলি ভাবিছো তেতিয়া আমাৰ মুখত নাম লাগিব। অবিৰাম অবিশ্ৰাম নিৰন্তৰে নাম লাগিব। আমি দাস্য ভাৱটো আমি ভগৱন্তৰ পৰা খুজি ল'ব লাগিব। মই সবাটোত সকলো হ'ব বিচাৰো প্ৰভু তুমি মুখৰো কৰি দিয়া। য'ত সকলো সিয়াতে তুমি আছা। ভালৰ সিয়াত তুমি আছা, বেয়াৰ সিয়াত তুমি আছা। গতিকে সেই সকলোবিলাক তোমাৰ ৰূপ বুলি মই প্ৰতিটো ক্ষণতে ভাবি থাকিব পাৰো।
ভালজনক হিয়াটো তুমি আছা, বেয়াজনক হিয়াটো তুমি আছা। বেয়াজনকো মই তোমাৰ এটা বিৰোধ ৰূপ বুলি মই ভাবি ল'ব পাৰোঁ, আৰু তেতিয়াহে মই তুমি মোক কিবা কৰিছা বুলি ভাবিব পাৰিম। গতিকে প্ৰভু মোক সবাতোতকৈ সৰু হ'ব পৰা গুণটো লাগে। এইকণ কৃপা কৰিবৰ কাৰণে আপুনি মই সদায় শ্ৰৱণ কীৰ্তন ধৰ্ম খাটি আছোঁ, আৰু মুখত বিজুলী সঞ্চাৰি নাম কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম গীত হিচাপে গাবৰ কাৰণে চেষ্টা চলাই আছোঁ। প্ৰতিটোখনতে নাৰায়ণ নাৰায়ণ কৰি নিজৰ চিত্ৰায়টো পবিত্ৰ কৰি আছোঁ। সমস্যা আহিলে তাৰ কাৰণে বাচি যাব পৰাকৈ মাধৱ গুৰুৱে লিখা নাৰায়ণৰ আগত নমোটো লগাই আমি গীত হিচাপে গাইছোঁ। কাৰণ ব্যাসে হয়তো চিৰিঙে ৰিঙে মানৱ জাতিলৈ কৈ তুলিছিলোঁ ধবাহু কৰি, ব্যাসনী গদতি লুব্ধমতি শুনিও আনন্দে কৰ্ণপাতি দেওঁ উপদেশ উদ্ধবাহু উচ্চ কৰি। এই মানে মুক্ত মহামন্ত্ৰ দুৰ্ঘৰ সংসাৰৰ বিষহাৰী। এইখন সংসাৰ বিষ, স্বামীৰ পৰা বিষ উৎপন্ন হয়, পত্নীৰ পৰা বিষ উৎপন্ন হয়, পুত্ৰৰ পৰা বিষ উৎপন্ন হয়, বোৱাৰীৰ পৰা বিষ উৎপন্ন হয়, নাতি নাতিনাৰ পৰা বিষ উৎপন্ন হয়। অকল বিষেইখন বিষৰ দুখৰ সাগৰ বুলি কৈছে। ইয়াত সুখ বুলিবলৈ অকণমানো নাই বুলি কৈছে। কোনো অকণমান বুকত খাদ্য মূৰে সুখ বুলি। আমাৰ আগবেলা সুখ হ'লে পাছবেলা দুখ হয়। গতিকে এনেকুৱা দুখ সুখ আপোনাৰ হবে তাৰ ওপৰত অতিকৈ সত্ৰ স্তমৰ পৰা আপোনালোক আগবাঢ়ি গৈ নিৰ্গুণ হ'লগৈ। ঠিক এই দুখ আৰু সুখৰ এই দুইটা অতিক্ৰম কৰিলে আপোনালোকে। গতিকে এতিয়া আপোনালোক জীৱনটোতে ভকত হ'লে মৰা হ'ব লাগিব। সুখকো সুখ নোবোলা হ'ব লাগিব, দুখকো দুখ নোবোলা হ'ব লাগিব। সেইকাৰণে আমাক শংকৰ গুৰুৱে তাৰ পৰা বাচিবৰ কাৰণে কৃষ্ণ শংকৰ হৈ গ'লে বনমালীয়ে জগ মোহন ৰাম সুখে দুখে মুখে জুলু চাৰে ৰাম নাম। এই সুখতো ৰাম দুখতো ৰাম, মুখত যেন সদায় তোমাৰ নামহে ওলাই থাকে। এইখন মোক কৃপা কৰা বুলি গুৰুজনে ঘোষাই আহি থৈ গ'ল। সেই ঘোষাৰে সৈতে আপুনি মই অতিক্ৰম কৰি আছোঁ। ভগৱন্তই আমাক পিছৰ সময় কৰি যেন প্ৰভুৱে পাৰ পাই লৈ যাব আমাৰ আত্মবিশ্বাস আছে, সুদৃঢ় বিশ্বাস আছে প্ৰভুৰ ওপৰত। গতিকে আপোনাৰ খবৰ সাক্ষাতত আমি সহযোগী কৰিব পৰা গুণ আমাৰ নাই। ভগৱন্তই ইয়াত থাকি যি অকণমান কোৱালে তাকে আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোক গুণী জ্ঞানী সন্ত মহন্ত মহিয়সী আই আমাৰ সেৱা নিষিদ্ধ স্বৰূপে গ্ৰহণ কৰিব। দাস আৰু দাস হিচাপে আপোনালোকৰ চঞ্চতৰ তলত ঠাই দিব। আৰু আমাৰ বক্তব্যৰ পৰা প্ৰভুৱে যি কোৱালে তাত যদি কিবা আপোনালোকৰ প্ৰয়োজনীয় পাই গ্ৰহণ কৰিব, আৰু এইখিনিতো আপোনালোকে জানে অপ্ৰয়োজনীয় ভূত্যাগ কৰিব। তাতে আপোনালোকলৈ ভক্তি ভৰা সেৱা জনাই আমি এই দুই এষাৰ আমাৰ জিভাই ভগৱন্তই ইয়াত থাকি কোৱা কথাখিনিকে আমি আগবঢ়ালোঁ। আৰু অপৰাধ হয়তো মোৰ জিভাই উচ্চাৰণ কৰোঁতে অনেক উচ্চাৰণত অপৰাধ ঘটিব পাৰে। এখন খাৰ খোৱা জিভা। গতিকে আপোনালোকলৈ ক্ষমা বিচাৰি প্ৰাৰ্থনা জনালোঁ। সহস্ৰ সহস্ৰ ৰাতি অপৰাধত দিনে ৰাতি কৰো মই মহামূঢ়জন আমি প্ৰভু জিভাত আঠে নিজ কবাত খেলিও পশ্চিম মধুসূদন খেলিও পশ্চিম মধুসূদন কৃষ্ণ 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 মহাকৃষ্ণ। আমাৰ ধানীয় দোহাই দিব সেৱা ধৰিলোঁ। কৃষ্ণ ৰাম হৰি কৃষ্ণ। কৃষ্ণ কৃষ্ণ দেউতা, আমি সামৰিলৈ আহিছোঁ। দেউতা কৃষ্ণ আমি কথা এটাহে আজি নতুনকৈ শুনিলোঁ। কিবা হাৰণ গদক বলু দদাক এইসকল কোন আছিলে বা? এইবোৰ যদু বংশৰ বীৰ, এইবোৰ মহাশক্তিশালী মহাবীৰ। হয় হয় কৃষ্ণ কৃষ্ণ। আমি আজি নতুনকৈ পাই ভাল লাগিলে দেউতা। কৃষ্ণ আমি আহিছোঁ। কৃষ্ণ ৰাম কৃষ্ণৰ কিংকৰে কংকৰে ভনে বোলা হৰি হৰি কমত জনে হৰি ৰাম